ओम नमः शिवाय नमस्कार प्रिय दर्शक पुনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আকৌ আগবাঢ়িছো যদি আপোনাৰ ৰাখি কৰ্কট হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এপ্ৰিল মাহত আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন হ'ব প্ৰেম সম্পৰ্ক কিমান মধুৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত সফলতা পাবনে ব্যৱসায়ৰ ক্ষেত্ৰত লাভৱান হ'বনে সকলোবোৰ প্ৰশ্নৰ উত্তৰ থাকিব এই ভিডিঅ'টো হেহে আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'বোৰ ভাল পালে আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আগতীয়াকৈ ৰাখিবল পাবলৈ তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰো প্ৰিয় দৰ্শক প্ৰথমে আমি জানি লম কৰ্ম জীৱন চাকৰি আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ আহকচোন কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো কৰ্ম জীৱনৰ অলপ ব্যস্ততাৰ মাজেৰে যাব বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব আহিব আৰু দায়িত্ববোৰ সম্পূৰ্ণৰূপে পালন কৰিব লাগিব আপুনি আপোনাৰ শুভ ৰং শুভ দিন জানো আহকচোন শুভ সংখ্যা হৈছে 2 7 আৰু 9 শুভ ৰং হৈছে সেউজীয়া আৰু বগা এই ৰংবোৰ ব্যৱহাৰ কৰিলে ধন সম্পত্তি আৰু শান্তি লাভ হোৱাৰ সম্ভাৱনা থাকিব বিশেষকৈ এপ্ৰিল মাহত আপোনাৰ লাকি কালাৰ আছে সেউজীয়া আৰু বগা আৰু আপোনাৰ এই মাহটো এপ্ৰিল মাহৰ শুভ দিন হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ এই এপ্ৰিল মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু পৰিমাণ অনুকূল ফলদায়ক হ'ব আপোনাৰ একাদশ গৃহত দেৱগুৰু বৃহস্পতি বিৰাজমান হৈ পঞ্চম গৃহত সপ্তম গৃহত আৰু নৱম গৃহত দৃষ্টি প্ৰদান কৰিব যাৰ ফলত কৰ্মজীৱন ভাগ্যই আপোনাৰ লগত লগ দিব হেহে যিকোনো কৰ্মৰ ক্ষেত্ৰতে সফলতা পাবলৈ গৈ আছে ভাগ্য আপোনাৰ লগত থাকিব 12 এপ্ৰিলৰ পৰা 18 এপ্ৰিললৈ আপোনাৰ ভাগ্য লগত থাকিব চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে নতুন সুযোগ আহিব যদিও কামত অলপ চাপ বেছি থাকিব তথাপিও আপুনি নিজৰ মাধ্যমেৰে কামবোৰ ধৈৰ্যৰ সহায়ত সকলোবোৰ সমস্যা সমাধান কৰিব পাৰিব যিহেতু পঞ্চম গৃহত আপোনাৰ বৃহস্পতি বিৰাজমান হৈ আছে হেহে আপোনাৰ যিমান চাকৰি ব্যৱসায়ত আপোনাৰ কষ্টৰ প্ৰেছাৰ নাহক কিয় টেনচন নাহক কিয় আপুনি কামবোৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰিব উচ্চ অধিকাৰী সহকৰ্মীৰ পৰা সহায় পাব এই এপ্ৰিল মাহৰ শেষৰ ফালে প্ৰমোচনৰ বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে এবাৰ আমি জানো আহকচোন বন্ধু বান্ধৱীসকল ব্যৱসায়ৰ ক্ষেত্ৰত কেনেদৰে যাব পাৰ হ'ব এপ্ৰিল মাহটো তাৰ আগতে আপোনালোকক এটা সৰুকে অনুৰোধ জনাব বিচাৰিছো যদিহে আপোনালোকে আমাৰ ইউটিউব চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আপোনাৰ অলপ সাবস্ক্ৰাইবাৰে আমাৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে হেহে যদি আপোনাৰ ৰাশি কৰ্কট নহয় তেনেহলে আমাৰ প্লেলিষ্টত এই এপ্ৰিল মাহৰ আপোনাৰ ৰাশি অনুযায়ী আমি দি থৈ দিছো তাতে গৈ আপোনালোকে আপোনাৰ ৰাশি অনুযায়ী আপুনি ভাল ধৰণে চাই ল'ব পাৰে আৰু লগতে এই বছৰটো 2025 চনৰ বছৰটোত কেনে ধৰণে পাৰ হ'ব আপোনাৰ ৰাশি যদি কৰ্কট হয় বা অন্য হয় তেনেহলে তাতেও আমি প্লেলিষ্ট বনাই থৈ দিছো যাতে আপোনাৰ অসুবিধা নহয় সকলোবোৰ বিচাৰাত হেহে তেনেহলে আহকচোন পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰো বিশেষকৈ যিসকলে সৰু সুৰা ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে এই এপ্ৰিল মাহটো যথেষ্ট লাভৱান হ'বলৈ গৈ আছে আৰ্থিকৰ দিশত এপ্ৰিল মাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অধিকভাৱে মজবুত হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ আৰ্থিকৰ ক্ষেত্ৰত আৰ্থিকৰ দিশত ধন আগমন ব্যৱসায়ত থাকিব কিন্তু আয়ৰ তুলনাত ব্যয় কম হ'ব প্ৰিয় দৰ্শক এবাৰ আহকচোন জানিল লাভ ৰিলেশ্যনশ্বিপ প্ৰেম ভাল পোৱা দাম্পত্য জীৱনৰ বিষয়ে এপ্ৰিল মাহটো কেনে ধৰণে পাৰ হ'ব
যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে এপ্ৰিল মাহটোৰ জাতক জাতিকাসকলৰ বাবে প্ৰেমিক প্ৰেমিকাৰ বাবে বিশেষ সুখবৰ হ'ব যিসকলে সম্পৰ্কত আছে তেওঁলোকৰ মাজত গভীৰতা ভালপোৱা বৃদ্ধি পাব কিন্তু ভালপোৱাৰ মাজত চাপত থকাটো খুবেই দৰকাৰ ইজনে সিজনক মনবোৰ বুজি পোৱাটো খুবেই দৰকাৰ আত্মবিশ্বাসটো খুবেই দৰকাৰ আপোনাৰ সম্পৰ্কত বিশ্বাস আন্তৰিকতা বৃদ্ধি পাব বৈবাহিক লোকসকলৰ বাবে এপ্ৰিল মাহটো দাম্পত্য জীৱনৰ সুখ আৰু শান্তিৰে অনুভূতি থাকিব বৈবাহিক জীৱনৰ এই মাহটো উচ্চ আনন্দৰে পাৰ হ'ব কিন্তু হাজবেণ্ড আৰু ৱাইফৰ লগত একেলগে সময় কটাওক সময় বহুত মূল্যৱান কিন্তু নিজৰ লাইফ পাৰ্টনাৰৰ লগত সময় কটোৱাটো খুবেই দৰকাৰ এই এটা সম্পৰ্ক বুজাবুজি থকাটো জৰুৰী একেলগে ভ্ৰমণ বা বনভোজেৰে এটা সম্পৰ্ক অধিক মজবুত কৰক বাহিৰলৈ ফুৰিব যাওক যদি আপুনি বাহিৰলৈ ফুৰিব যোৱা নাই টাইম স্পেণ্ড কৰক নিজৰ লাইফ পাৰ্টনাৰজনৰ লগত প্ৰিয় দৰ্শক এইবাৰ আমি জানি ল'ম স্বাস্থ্য আৰু মানসিক ক্ষেত্ৰত আপোনাৰ এই এপ্ৰিল মাহটো কেনেধৰণে পাৰ হ'ব সেই এপ্ৰিল মাহটোৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বাস্থ্যৰ ভালে থাকিব কিন্তু মানসিক চাপ কমাবলৈ চেষ্টা কৰিব লাগিব অধিক চিন্তাবোৰ দূৰ কৰিব লাগিব কিন্তু তেনেহ'লেহে স্বাস্থ্য আমাৰ ভালে থাকিব চিন্তা দুই প্ৰকাৰ থাকে এটা হৈছে বেয়া চিন্তা এটা হৈছে ভাল চিন্তা বেয়া চিন্তাবোৰ আঁতৰাই আমি ভাল চিন্তাবোৰ মনলৈ আনিব লাগে তেনেহ'লে আমি পজিটিভ চিন্তা চৰ্চা কৰি আমি দিনটো ভাল ধৰণে পাৰ হ'ব পাৰিব সেয়ে এপ্ৰিল মাহটোত আপোনাৰ স্বাস্থ্য ভালে থাকিব মোটামুটি শাৰীৰিক স্বাস্থ্যৰ দিশত সৰু সুৰা সমস্যা হ'ব পাৰে কিন্তু কোনো বৃহৎ অসুবিধা নাথাকে আপোনাৰ খাদ্য সদায় পাৰিলে সময়ত খাবলৈ চেষ্টা কৰিব নিয়মিতভাৱে যোগ আৰু ব্যায়াম এক্সাৰসাইজ কৰাটো খুবেই দৰকাৰ বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পৰিয়াল আৰু সম্পৰ্কৰ বেছিকৈ গুৰুত্ব দিব লাগিব এই মাহটো বিশেষকৈ সম্পৰ্ক পৰিয়ালৰ লগত বেছিকৈ গুৰুত্ব দিব লাগিব মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব অযথা খৰচৰ কমাই বিনিয়োগৰ ওপৰত গুৰুত্ব দিব ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত পঢ়া শুনা ভাল ধৰণে যাব বিশেষ চাকৰিৰ ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে যদি আপুনি যিকোনো ধৰণৰ পৰীক্ষা দিছিলে তাৰ পৰা ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে কিন্তু অপেক্ষা আৰু ধৈৰ্য ধৰাৰ খুবেই দৰকাৰ এবাৰ আমি জানো আহকচোন পৰিয়ালৰ সামাজিক জীৱনৰ ক্ষেত্ৰত পৰিয়াল আৰু সামাজিক জীৱন কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়াল জীৱনৰ এপ্ৰিল মাহটো শান্তিৰে বজাই থাকিব পিতৃ মাতৃ সন্তানৰ লগত সময় কটাওক আপোনাৰ ব্যক্তিগত ব্যস্ততাৰ মাজতো পৰিয়াললৈ যথেষ্ট সময় দিয়ক বিশেষকৈ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দিয়ক পৰিয়ালৰ ভিতৰত সম্পৰ্ক মজবুত ধৈৰ্য আৰু সহানুভূতিশীল দেখুৱাওক আপুনি নিজৰ সন্তানটোৰ প্ৰতি আশা কৰোঁ এই ৰাশিফল ভিডিঅ'টো আপোনাৰ জীৱনলৈ সাহস আশা অনুপ্ৰেৰণা যোগাইছে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি আমাক মনোবল বঢ়াব আৰু ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ আকৌ নেক্সট ভিডিঅ' আপোনালোকক আটাইকে লগ পাম ধন্যবাদ